নগালৈ ভয় কৰে কিয় হিমন্ত বিশ্বই? উৰিয়ামঘাট ঔগুৰিজানত উচ্ছেদ চলাও, নাজিৰাত দেৱব্ৰতৰ গৰ্জন। নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। হিমন্ত বিশ্ব মুৰ্দাবাদ, খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰক ইত্যাদি শ্লোগানেৰে আজি নাজিৰা কঁপাই তোলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। হিমন্ত বিশ্ব মুৰ্দাবাদ, 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 হিমন্ত বিশ্ব মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। চৰকাৰ বিৰোধী শ্লোগানেৰে আজি উত্তাল হৈ উঠে নাজিৰাৰ গান্ধী ময়দান। অসমৰ উৰিয়ামঘাট, নাজিৰা, ঔগুৰিজান অঞ্চলত নগাই অবাধভাৱে বেদখল কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ বিৰোধী দল কংগ্ৰেছৰ। হিমন্ত বিশ্ব চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে উচ্ছেদ চলাই থকাৰ সময়তে সিদিনা উৰিয়ামঘাটত উচ্ছেদ চলাবলৈ গৈ নগাৰ ৰোষত পৰাৰ ভয়ত হাতজোৰ কৰি ঘূৰি আহিল অসম আৰক্ষী। অসমৰ উৰিয়ামঘাট, নাজিৰাৰ ঔগুৰিজান অঞ্চল অসম চৰকাৰে বেদখলমুক্ত কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অজয় কুমাৰ গগৈ উপস্থিত থাকে। প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয়, বিজেপি চৰকাৰে সদায় কয় জাতি মাটি ভেটি ৰক্ষা কৰিম, খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰিম, কিন্তু দেখা পাইছোঁ চৰকাৰখনৰ দুৰ্বল স্থিতিৰ বাবে আমাৰ খিলঞ্জীয়াসকল সুৰক্ষিত হোৱা নাই, আমাৰ সীমা সুৰক্ষিত হোৱা নাই। তাৰ উদাহৰণ মই যোৱাকালিৰ গোলাঘাটৰ ঘটনাটো জনাব বিচাৰোঁ। গোলাঘাট জিলাত তেখেতসকলে ক'লে যে অসমৰ মাটিত বহুত সন্দেহযুক্ত নাগৰিকে বসবাস কৰি আছে আৰু এই বুলি কৈ এছাম ভাৰতীয় নাগৰিকক তাৰ পৰা উচ্ছেদ কৰা হ'ল। নাগালেণ্ডৰ প্ৰশাসনে নগা ৰাইজৰ সহযোগত তাত কাম কাজ কৰাত বাধা দিলে আৰু যোৱাকালি সেই কাম নকৰি ঘূৰি আহিলে। প্ৰথম কথা। দ্বিতীয় কথা, 1 নম্বৰ চেতিয়া গাঁও, 2 নম্বৰ চেতিয়া গাঁও, বিদ্যাপুৰ আদি অঞ্চলত যিসকল লোক বসতি কৰি আছিল সেই অঞ্চলৰ লোকসকলকো নগালেণ্ডৰ ৰাইজে বা প্ৰশাসনৰ সহযোগত ৰাইজে কৈছে সেইবিলাক আমাৰ মাটি, আমি তাৰ পৰা খাজনা লওঁ। আৰু এই কথাবিলাকে অসম চৰকাৰৰ আমাৰ নিজৰ যে সীমান্ত সুৰক্ষা কৰাত তেওঁলোকৰ কোনো ধৰণৰ মতলব নাই, মাত্ৰ বাতৰি কাকতৰ চমক আৰু মুখ্যমন্ত্ৰীয়ে প্ৰেছৰ আগত দম্ভালি মৰা কথা কৈ যেন তেওঁহে জাতি ৰক্ষা কৰিবলৈ বিজেপি দলটো আগবাঢ়ি আহিলে, সেই 16 চনৰ যিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি সেইটো যেন কৰিবলৈ আহিছে, এনেকুৱা এটা আভুৱা ভাড়া, অৰ্থাৎ যাক কোৱা হয় টুপি পিন্ধোৱা বেয়া ভাষাত, সেই টুপি পিন্ধাবলৈ যত্ন কৰিছে। তাৰ বিৰুদ্ধে আজি আমি কংগ্ৰেছ দলে প্ৰতিবাদ কৰিছোঁ। কাৰণ যদিহে যোৱা সময়ছোৱাত অসম মেঘালয়, অসম নাগালেণ্ড এই গোটেইবিলাক সীমান্ত সমস্যা আমি বুজাবুজিৰে সমাধান কৰিম বুলি কৈছিল, কাৰণ দিল্লীত বিজেপি চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যত বিজেপি চৰকাৰ অথবা বিজেপি সমৰ্থিত চৰকাৰ, কিন্তু তাৰ পিছতো কিয় অসমৰ মাটি ৰক্ষা কৰিব পৰা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে? তাত কিয় তেওঁ ক'ব নোৱাৰিলে যে আমাৰ সীমা নগাক সোমাব নিদিওঁ, আগ্ৰাসন বন্ধ কৰিম, খিলঞ্জীয়াক তাত আমি নিৰাপত্তা দিম? এইবিলাক নকৈ পেলাই তেখেতে ক'ত বন্ধুক দিব বিচাৰিছে? বন্ধুক দিব বিচাৰিছে ধুবুৰীত, বৰপেটাত, মানকাছাৰত, বন্ধুক দিব বিচাৰিছে মৰিগাঁৱত। তাত কৈছে যে বোলে তাত অসমীয়া মানুহ জীয়াই থাকিব লগা হ'লে বন্ধুক ল'বই লাগিব। তাত কি বিদেশী আছে নেকি? যদি বিদেশী আছে, আমাৰ দাবী অসম চুক্তি অনুসৰি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব লাগিব, অসম বিদেশী মুক্ত কৰিব লাগিব, অসম বাংলাদেশী মুক্ত কৰিব লাগিব। এতিয়া লাখ লাখ বিদেশী আছে বুলি কৈ পেলাই মাত্ৰ 26 জন বিদেশী খেদিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা নহয়। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্বল নেতৃত্বক ধিক্কাৰ দিছোঁ। তেখেতে স্থিতি স্পষ্ট কৰক আৰু তেখেতে যিবিলাক এতিয়া সংঘৰ্ষ লগোৱা কথা কৈ থাকে, অচিনাকি মানুহ, কিবা সন্দেহযুক্ত, এইবিলাক কোনো সাংবিধানিক ভাষা নহয়, সাংবিধানিক কথা নহয়। সংবিধান অনুসৰি কাম কৰক, বিদেশীমুক্ত অসম দিয়ক আৰু অসমীয়া মানুহ, খিলঞ্জীয়া মানুহক ৰক্ষা কৰক। এই দাবী লৈ আমি আজি ইয়াত চৰকাৰৰ বিৰুদ্ধে অৱস্থান কৰিছোঁ। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।